সেউজ অসমৰ লক্ষ্যৰে কেইজনমান যুৱকে এক প্ৰচেষ্টা লৈছে হাতত। তেওঁলোকে প্ৰায় 1 লাখ গছৰ পুলি সমগ্ৰ অসমতে ৰোপণ কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখাইছে এই 4জন যুৱকে অসমখন সেউজ কৰাৰ লক্ষ্যৰে প্ৰায় 1 লাখ গছৰ পুলি সমগ্ৰ অসমতে ৰোপণ কৰিব। তেওঁলোকে সুদূৰ শিৱসাগৰ, ডিব্ৰুগড়ৰ পৰা তেওঁলোকে চাইকেলেৰে গোটেই অসম পৰিবহণ কৰিছে। মোৰ লগত আছে এই ল'ৰাকেইজন, মই তেখেতৰ ফালৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি হৈছে? আমি 4জনে মিলি প্ৰজেক্ট সেউজীয়া অসম নামেৰে এটা প্ৰকল্প হাতত লৈছোঁ, য'ত আমি গোটেই অসমখনতে প্ৰায় 1 লাখ গছ পুলি ৰোৱাৰ এটা সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ যোগেদি যিটো নৱপ্ৰজন্ম উঠি আহিছে অসমৰ, নৱপ্ৰজন্মক যাতে তেওঁলোকে আমাৰ পৰা ইনস্পায়াৰ হওক বা তেওঁলোকৰ মনতো ভাৱ জাগক যে আমি গছ মৰম কৰিব লাগে, গছ ভাল পাব লাগে। কিয়নো আমি দেখি আহিছোঁ প্ৰকৃতিখন কেনেকুৱা এটা লাইনত বিনষ্ট হৈ আছে। এনেকৈ যদি গৰম বাঢ়াটো দেখি আছে, প্ৰতি বছৰে 2 ডিগ্ৰী 3 ডিগ্ৰী বাঢ়ি আছে। এইটো স্পীডত যদি গৰম বাঢ়ি থাকে তো তেতিয়াহ'লেতো আজিৰ পৰা প্ৰায় 20 বছৰৰ পিছত 80 ডিগ্ৰী 85 ডিগ্ৰী হৈ যাব। সেইটো সময়তো ধৰি লওক মানুহ জীয়াই থাকিব পৰা নাযাব বা অক্সিজেনৰ পৰিমাণো কমি আহিছে, নতুন বেমাৰেও দেখা দি আছে। সেইবিলাকৰ পৰা যদি আমি হাত সাৰিব লগা হয় তেতিয়াহ'লেতো আমি ঔষধ বুলি ক'বলৈ এটা বস্তু আছে, গছ। কিয়নো গছ থাকিলে মানুহ থাকিব বুলি আমি সকলোৱে কওঁ, কিন্তু অকল কওঁহে, এইটো প্ৰেক্টিকেলি নকৰোঁ। গতিকে আমি 4জনে আগতে কেদাৰনাথ গৈছিলোঁ। কেদাৰনাথ যাওঁতে আমি বিহাৰত বা UP, দিল্লী এইবিলাক জেগাত কিছুমান অৱস্থাৰ সন্মুখীন হৈছিলোঁ গৰমত। তো আমি ভাবিছিলোঁ যে আমাৰ অসমখন তেনেকুৱা এটা বিহাৰ, UP, দিল্লীৰ নিচিনা হ'বলৈ আৰু বেছি দিন নাই। গতিকে আমি অসমলৈ ঘূৰি আহি গোটেইকেইজন মিলি পেলাই এটা সিদ্ধান্ত ল'লোঁ যে আমি প্ৰজেক্ট সেউজীয়া অসম নামৰ এটা প্ৰজেক্ট লওঁ। আমি কিমান দূৰ আগবাঢ়িব পাৰিম নাজানো, কিন্তু আমাক দেখি ধৰি লওক এজন হ'লেওতো মানুহ ওলাই আহিব। আজিলৈকে আমি প্ৰায় 10 দিন হৈ গ'ল আজি আমাৰ। 10 দিনত আমি বহুত প্ৰায় 50-60খন স্কুলত আমি সোমাইছোঁ, মন্দিৰত সোমাইছোঁ। আৰু ষ্টুডেণ্টবিলাকৰ লগত যেতিয়া আমি কথা পাতোঁ তেতিয়া আমাক পিছত ফোন মেছেজ কৰে আমাৰ নম্বৰবিলাক লৈ, যে দাদা তুমি যে কৈছিলা জন্মদিনৰ দিনাখন গছপুলি ৰুবলৈ, এইবাৰ মই জন্মদিনৰ দিনাখন গছপুলি ৰুম, তোমালোকক ফটো মাৰি দিম। তো ভাবিছোঁ যে আমি কৰি থকা কামটোৰ পৰা নৱপ্ৰজন্ম কিবা এটা শিকি আছে আৰু গছ ভাল পাব শিকিছে। যিমানখিনি ছাত্ৰ ছাত্ৰীক লগ পাইছোঁ, মানুহক লগ পাইছোঁ। আৰু গোটেই অসমখন ঘূৰিব আছে। আমাৰ 3টা ডিষ্ট্ৰিক্ট হৈছে এতিয়া, অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টতে ঘূৰিম। তো ইমানেই আছে অসমবাসীয়ে যদি তোমালোকে নিজাববীয়াকৈ লৈছে? সম্পূৰ্ণ ব্যক্তিগত আছে। আমাৰ ভৱজিৎ বৰ্মন বুলি ককাইদেউ এজন আছে, তেওঁ আমাক 1000 পুলি দিয়াৰ কথা কৈছে। বৰ্তমানলৈকে 100টা পুলি দাদাই দিলে। বাকী 2-এজন মানুহে নলবাৰীত এজন দাদাই দিছিলে, জয়নাথ বৰা বুলি। তোমালোকে নিজাববীয়াকৈ চাইকেলেৰে সুদূৰ শিৱসাগৰ, ডিব্ৰুগড়ৰ পৰা আহি তেনেকৈ গছ পুলি ৰোপণ কৰি আছে? হয়, নিজাববীয়াকৈ পুৰা। ইয়াত আপোনাৰ আমাৰ কাৰো ছাপোৰ্ট নাই বৰ্তমানলৈকে, চৰকাৰৰ ফালৰ পৰা একো হোৱা নাই আৰু কোনো সংগঠনৰ ফালৰ পৰা ধৰি লওক আজি কলাই গাঁৱৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমাক থকা খোৱাৰ ব্যৱস্থা কৰি দিছিলে বিগত দিনটোত। তো তেনেকৈ কৰিছে 2-এজন মানুহে বাটত সহায়, কিন্তু বাকীখিনি আমাৰ নিজৰ ইনভেষ্টমেণ্ট। ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে? মোৰ ঘৰ ডিব্ৰুগড় আৰু মই আহোঁতে মই গাড়ীত চাইকেল পেক কৰি আনিলোঁ আৰু আমি এই প্ৰজেক্টটো আৰম্ভ কৰিছোঁ আমি নলবাৰীৰ পৰা। কিমান দিনলৈ চলাবা? অল আছাম। কিমান মান গছ পুলি ৰুলা এতিয়া? আমি 1000। ইয়াৰ পিছত ক'ত যাবা? আমি ইয়াৰ পিছত আমি যাম এতিয়া ওদালগুৰি। আৰু এজন যুৱক আছে আমাৰ লগত, তেখেতে পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। চৰকাৰে যে অমৃত বৃক্ষ অভিযান আৰম্ভ কৰিছে, সেই ক্ষেত্ৰত তোমালোকে নাই, আমি এইটো নিজাববীয়াকৈ কৰি আছোঁ। আমি চবকে বুজাই আছোঁ স্কুলত যায়। চৰকাৰেতো এইটো বুজোৱা নাই না, স্কুলত যায় বৃক্ষৰোপণ কৰিব লাগে, গছক মৰম কৰিব, এইটো বুজোৱা নাই। মাত্ৰ ৰুইছে, মৰি গৈছে, একো খবৰ নাই। আমিতো নিজে কৰি আছোঁ মনৰ পৰা। এইটোৱে চৰকাৰে পইচা দিছে, ৰুইছে, মৰিছে, বাচিছে, এইবোৰ কোনো গুৰুত্ব নাই। কিন্তু আমি ভালকৈ ৰুই থৈ আহিছোঁ, ছাত্ৰখিনিক বুজাই থৈ আহিছোঁ যে আমি সকলোৱে ওলাই আহিব লাগে বৃক্ষৰোপণ গছ পুলি ৰুবলৈ। নিজৰ গাঁঠিৰ ধন খৰচ কৰি তোমালোকে এই প্ৰচেষ্টা? হয়, আমি নিজৰ গাঁঠিৰ ধন খৰচ কৰি কৰিছোঁ, নিজৰ কষ্ট দি। তাতে আমাক দেখি পিনে আৰু ওলাই আহক সকলো নতুন প্ৰজন্মই, এইটোৱে বিচাৰোঁ। হয়, এনেকৈ আচলতে 4জন যুৱকে এক মহৎ উদ্দেশ্য হাতত লৈ তেখেতসকলে এই গছপুলিবিলাক ৰোপণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।